আজি অভিৰুচি ক্ৰীড়া দিৱসৰ এই শুভ মুহূৰ্তত মই সন্মানীয় অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ লগতে আজি শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপিত হৈছে। তাতে এই অনুষ্ঠানটো সমগ্ৰ অসমত আজি যিসকল যেনেদৰে উদযাপিত কৰা হৈছে, আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে অধিক ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু ভোগেশ্বৰ বৰুৱাদেৱৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাবৰ সৌজন্যত প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিৱস পাতে আৰু সেয়া অভিৰুচি নামত নামাকৰণ কৰি জন্মদিৱস পাতে। তেখেতৰ আদৰ্শৰে উঠি অহা প্ৰজন্মই যাতে ভালকৈ খেলা ধূলা কৰি নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে উৎসাহ যোগোৱাৰ এটা উদ্দেশ্য থাকে। আজি আমি সুখী এই ৰংপুৰ জ্যোতি ক্লাবৰ জৰিয়তে বহু ল'ৰা খেলত পাৰ্গত হৈ চাকৰি ল'বলৈ সক্ষম হৈছে। বিভিন্ন পুলিচ বিভাগত, আৰ্মিত, ফৰেষ্টত বহুত জেগাত চাকৰি ল'বলৈ সক্ষম হৈছে। তাৰ কাৰণে ৰংপুৰ জ্যোতি ক্লাব ধন্যবাদৰ পাত্ৰ, শলাগৰ পাত্ৰ। আৰু আজিৰ দিনটো বিশেষকৈ আমাৰ ভাল লগা কথাটো হ'ল কি, অসম চৰকাৰে গুৱাহাটীত অৱস্থিত সৰু হোজাই ষ্টেডিয়ামটো অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা দেৱৰ নামত নামাকৰণ কৰি উৎসৰ্গা কৰাৰ আজি প্ৰগ্ৰাম লৈছে, যাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ভাল কামবিলাকৰ ভিতৰত অন্যতম এটা কাম সেইটো কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতক অনুৰোধ জনাব খুজিম যে প্ৰায়বিলাক খেলুৱৈ দুখীয়া ঘৰৰ পৰা আহে, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী থাকে, তেখেতসকলক খেলাৰ উপযোগী কৰাকৈ প্ৰত্যেক জেগাতে আমাৰ ফিল্ড ক্ৰীড়া ক্ষেত্ৰবিলাক ঠিক ঠাক কৰি দিব লাগে আৰু এনেকুৱা এটা আঁচনি বনাব লাগে প্ৰতিটো দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে যাতে খেলিব পাৰে। এনেকুৱা এটা তেখেতে যদি আঁচনি বনায় ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্ম এটা সুযোগ পাব খেলিবলৈ। আৰু বিশেষকৈ আমাৰ পিয়লিফিকম ষ্টেডিয়ামটো ঐতিহাসিক পিয়লিফিকম ষ্টেডিয়ামত কিছু কৰণীয় আছে, তাতো যাতে তেখেতৰ দৃষ্টি পৰে। আমি আজিৰ এই পবিত্ৰ দিনটোতে অভিৰুচি দিৱসতে তেখেতক আমি অনুৰোধ জনাই মোৰ তেখেতলৈ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰিব আছে। আজি আমাৰ খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ তেখেতৰ জন্মদিনৰ উপলক্ষে আজি অভিৰুচি ডে হিচাপে মাৰাথন প্ৰতিযোগিতা আমাৰ গছপুৰীয়া ৰছীপথাৰৰ পৰা খোৱাং হায়াৰ ছেকেণ্ডেৰীলৈ ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ আজি এই অনুষ্ঠানটোত আমাৰ অসীম হাজৰিকা অনুৰাগীসকলে আজি খোৱা পানীৰ ব্যৱস্থা এই খোৱাং চাইডে আমি কৰিছোঁ। লগতে আমাৰ খোৱাং ব্যৱসায় সন্থাও এই উদ্যোগ আছে, ইয়াতে সকলোৱে মিলিজুলি যাতে আমাৰ ক্ৰীড়াবিদসকলক যাতে উৎসাহ জনাবৰ কাৰণে আচলতে আমি ৰাতিপুৱাই আমি উপস্থিত হৈছোঁহি। আৰু যিজন ব্যক্তিক, মহান ব্যক্তিক অসমীয়া হিচাপে প্ৰথম তেখেতে সোণৰ পদক বুটলি আনিবৰ কাৰণে সক্ষম হৈছিলে আৰু তেনে এজন মহান ব্যক্তিক আচলতে ভৱিষ্যতৰ প্ৰজন্মৰ খেলুৱৈসকলক আৰু উৎসাহ জনাবৰ কাৰণে আচলতে এই অভিৰুচি দিৱস আৰু এই অভিৰুচি দিৱসৰ যোগেদি যাতে অনাগত দিনত যিবিলাক আমাৰ খেলুৱৈ আহি ভৱিষ্যতৰ দিনত আৰু পদক লাভ কৰিব পাৰে, উৎসাহ দিব পাৰে, তাৰ কাৰণে আজি এই অভিৰুচি দিৱস পালন কৰা হৈছে। আমি সকলো খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। এনেধৰণৰ যোগেদি এখন সমাজ নিৰ্মাণ কৰিব পাৰিব লাগিব, কাৰণ ভূপেনদাৰ ভাষাৰে আমি সকলোৱে সদায় কওঁ এই পৃথিৱীৰ এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন। গতিকে ক্ৰীড়াৰ যোগেদি শান্তি, সম্প্ৰীতি, সমন্বয় আৰু নিজৰ সুস্বাস্থ্যৰ লগতে যাতে ক্ৰীড়াৰ যোগেদি নিজৰ জীৱনক প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আচলতে আমি ক্ৰীড়াৰ প্ৰতি আমি সকলোৱে আগবঢ়াই নিব লাগিব। আৰু এই আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যিটো অভিৰুচি যিটো দিৱস হিচাপে আজি পালন কৰা আছে, ইয়াৰ পৰা সকলোৱে উৎসাহ অনুপ্ৰাণিত হওক বুলি মই কামনা কৰিছোঁ। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মতিথিৰ উপলক্ষে যিটো অভিৰুচি দিৱস পালন কৰা হয় অসমত, তাৰে আলম লৈ আমি খোৱাং ক্ৰীড়া সন্থাই এই মাৰাথন দৌৰটো আয়োজন কৰিছোঁ। আমাৰ নৱনিৰ্মিত যিটো ইমাৰ্জেঞ্চি লেণ্ডিং পইণ্ট আছে তাৰ কাষৰ পৰা আমাৰ খোৱাং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডৰলৈকে খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত এতিয়া অকল ছাত্ৰ ছাত্ৰী বুলিও নহয়, আমাৰ খোৱাঙৰো আহিছে, তাৰ সাপেখাতী অঞ্চলৰ পৰা আহিছে, তিনিচুকীয়াৰ পৰা কিছুমান আহিছে, যোৰহাটৰ পৰা কেইজনমান আহিছে। এজনটো আমাৰ 55 year old এজন আহিছে যোৰহাটৰ পৰা, তেখেতে মাৰি আছে মাৰাথনটো। আজি বৰ্তমান আমাৰ এতিয়া এই এণ্ড পইণ্টলৈ গৈ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো আছে। অভিৰুচি দিৱস হিচাপে আমাৰ ইমানেই কাৰ্যসূচী।